আজি আমাৰ চিলমিবাৰীৰ মাজত এয়া চাচোন চিজনৰ ফুলসমূহ ফুলি আছে, কিমান যে সুন্দৰ লাগিছে। হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্সাৰটিৰ মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, মই আছোঁ আমাৰ ফুলনিবাৰীৰ মাজত, কিমান সুন্দৰকৈ ফুলসমূহ ফুলি আছে চাওকচোন। আৰু এইখিনিৰ পৰাই মই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি মই আপোনালোকৰ বাবে এটি ফেব্ৰিক পেইণ্টিঙৰ ভিডিঅ' লৈ আহিছোঁ। মুগাৰ কাপোৰত কি ধৰণে ফেব্ৰিক কৰিছোঁ, জাপি পেইণ্টিং কৰিছোঁ, তাৰে এটি ভিডিঅ' লৈ আহিছোঁ। তেনেহ'লে দেৰি নকৰি আহকচোন ফ্ৰেণ্ডছ, ভিডিঅ'টোৰ মাজলৈ যাওঁ। আৰু চাওকচোন ফুলখিনি অকণমান। ফ্ৰেণ্ডছ, এয়া লৈছোঁ এখন মুগাৰ কাপোৰ আৰু ইয়াতে এয়া জাপি আঁকি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে এনেকৈ কাগজত আঁকি পেলাই টেষ্ট কৰি ল'ব পাৰে। আৰু এনেকৈ জাপিসমূহ আঁকি লৈ মই কি ধৰণে কালাৰ কৰিছোঁ আপোনালোকে চাওকচোন। এইখিনিতে ফ্ৰেণ্ডছ কওঁ, পাটৰ কাপোৰত যদি আমি ফেব্ৰিক কৰোঁ তেতিয়াহ'লে অলপ টাইট কৰি ল'ব লাগে, যিহেতু স্লিকৰ হয়। আৰু মুগাৰ কাপোৰত কৰিলে যিহেতু ডাঠ হয়, আমি ফ্ৰেম নলগালেও একো অসুবিধা নাই। আৰু এনেকৈ জাপিসমূহ অঁকাৰ পিছত প্ৰথমতে ৰং লৈছোঁ, এক্ৰিলিকৰ ৰং, আৰু লৈছোঁ দুডাল ব্ৰাছ। আৰু কি ধৰণে কৰিছোঁ আপোনালোকে চাওকচোন। প্ৰথমতে ৰেড কালাৰটো লৈছোঁ, ৰেড কালাৰটো দি এই চাইডে চাইডে অকণমান বুলাই দিলোঁ, মানে জাপিটো আঁকি থোৱা সেই অংশখিনি ধুনীয়াকৈ বুলাই দিছোঁ। ইয়াতে অলপ ডিপ টু লাইট কৰিও কৰিব পাৰে। আৰু যোৱাটো ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ কেনেকৈ ৱাটাৰ কালাৰ প্ৰচেছত মই কালাৰ কৰি দেখুৱাইছিলোঁ, সেই পদ্ধতিও মই ইয়াতে কৰিম, আপোনালোকে চাওকচোন। প্ৰথমতে এয়া মুগাৰ কাপোৰখনত মই জাপিটো আঁকি লোৱাৰ পিছতে এয়া দুডাল ব্ৰাছ লৈছোঁ, এডাল ফ্লেট ব্ৰাছ আৰু এডাল গোল ব্ৰাছ 0 চাইজৰ। আৰু এই ব্ৰাছ দুডাল লৈ পেলাই মই প্ৰথমতে পানী অকণমান সানি ল'ম। ফ্ৰেণ্ডছ, আগৰটো ভিডিঅ' দিয়া আপোনালোকৰ নিশ্চয় মনত আছে কেনেকৈ ৱাটাৰ কালাৰ প্ৰচেছত মই কালাৰ কৰিছিলোঁ। এই মুগাৰ কাপোৰখনতো মই এই ৱাটাৰ কালাৰ প্ৰচেছটো এপ্লাই কৰিছোঁ। ইয়াতে অকণমান পানী সানি লৈছোঁ, লৈ য়েল্ল' কালাৰটো অকণমান খালি ইয়াতে টাচ দিছোঁ, মানে জাপিটো ৰিয়েল কৰিবৰ কাৰণে অকণমান ট্ৰাই কৰিছোঁ। ইয়াতে অকণমান য়েল্ল' কালাৰ দি, ব্ৰাউন কালাৰ দি অকণমান শ্বেডিং কৰি দিম, মানে জাপিৰ দৰে বাঁহৰ দৰে অকণমান গাঁঠি দিবলৈ ট্ৰাই কৰিম। যদিও কাপোৰত কৰিছোঁ, ৱাটাৰ কালাৰ প্ৰচেছত কৰিবলৈ ট্ৰাই কৰিছোঁ। আপোনালোকে চাওকচোন, এয়া অকণমান পানী সানি য়েল্ল' কালাৰটো মই টানি লৈ আহিলোঁ। পানী একেবাৰে কমাই দিব, নহ'লে গোটেইখন বিয়পি যোৱাৰ মানে চান্স থাকে। আৰু এনেকৈ পানী সনাৰ পিছত মই ইয়াতে অকণমান ব্ৰাউন কালাৰ এটা লৈছোঁ, আৰু ব্ৰাউন কালাৰটো লৈ অকণমান এয়া জাপিৰ দৰে লুকছ এটা দিবলৈ ট্ৰাই কৰিছোঁ। আপোনালোকে চাওকচোন ফ্ৰেণ্ডছ। এইখিনিতে ফ্ৰেণ্ডছ কথা এটা কওঁ, মই জাপিসমূহৰ বিভিন্ন ভিডিঅ' দি ৰাখিছোঁ। জাপি ক্ৰাফ্ট কৰিছিলোঁ, বিভিন্ন মাটিৰ জাপি, ৱাল পুটি দি পেলাই জাপি বনাইছিলোঁ। আপোনালোকে যদি সেই ভিডিঅ'সমূহ চোৱা নাই চাবচোন। আৰু এয়া ফ্ৰেণ্ডছ চাওকচোন, ধুনীয়াকৈ ব্ৰাছেৰে মই ঘন ঘনকৈ কাঠিৰ দৰে এনেকৈ ব্ৰাছেৰে কাপোৰতে কৰি দিবলৈ ট্ৰাই কৰিছোঁ। তাৰপিছত আৰু একেবাৰে ইজি প্ৰচেছ, আগতে বহুত জাপিৰ ভিডিঅ' দিয়ে ৰাখিছোঁ নহয় জানো, কাপোৰতো কৰি দেখুৱাইছিলোঁ অৱশ্যে, কিন্তু মুগাৰ কাপোৰত মই কৰি দেখুওৱা নাছিলোঁ। সেয়ে আচলতে আজি মুগাৰ কাপোৰত কৰি দেখুৱালোঁ। আপোনালোকে এনেকৈ কৰিব পাৰে। আৰু ইয়াতে যিহেতু মোৰ মুগাৰ মেখেলাখনৰ তলৰ পটিটো সেউজীয়া, সেইকাৰণে মই সেউজীয়া ৰঙা ৰংটো লৈছোঁ। আৰু আপোনালোকে ক'লা ৰঙো দিও কৰিব পাৰে, বা ৰঙা, হালধীয়া, নীলা দিও কৰিব পাৰে। এতিয়া ফ্ৰেণ্ডছ লৈছোঁ ৰেড কালাৰটো, আৰু ফ্লেট ব্ৰাছডালে সৈতে ৰেডটো তলৰ অংশত দি দিছোঁ। আৰু য'ত য'ত ৰেডৰ প্ৰয়োজন হয় দি গ'লেই হ'ল। এতিয়া একেবাৰে ইজি হৈ গ'ল। আপোনালোকে ভিডিঅ'টো চাওক আৰু উপভোগ কৰক মই কি ধৰণে মুগাৰ কাপোৰত কৰিলোঁ। আৰু পিছৰ পৰ্যায়ত হয়তো পাটৰ কাপোৰতো কৰি দেখুৱাম। আপোনালোকে চাওক কি ধৰণে মই শেষ কৰিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, আৰু কেনেকুৱা লাগিছে ধুনীয়া কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। তেনেহ'লে ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই থাকক। ফ্ৰেণ্ডছ, মই এইটো যদিও গ্ৰীণ লৈছোঁ, গ্ৰীণটো অকণমান পাৰ্ল কালাৰ হয়। ইয়াতে এটা চিকনা আছে, আৰু আপোনালোকে গ্ৰীণৰ বদলি ক'লা ৰঙা দিও কৰিব পাৰে, বা নীলা ৰঙা দিও কৰিব পাৰে। নীলা, হালধীয়া, সেউজীয়া, ৰঙা এনেকৈও জাপিৰ এই ডিজাইনসমূহ দিব পাৰে। যিহেতু মেখেলাখনত ফুল সেউজীয়া আছে মই কৈছোঁৱেই, সেইকাৰণে মই চাদৰ মেখেলাৰ ফুলৰ লগত মিলাকৈ জাপিসমূহ মাজত দিছোঁ। আপোনালোকক সম্পূৰ্ণ হ'লে নিশ্চয় দেখুৱাম। আৰু এয়া চাওকচোন, মই প্ৰচেছটোহে আজি দেখুৱালোঁ মুগাৰ কাপোৰত কি ধৰণে কৰিছোঁ।
আৰু আপোনালোকে চাই থাকক স্ক্ৰিপ্ট নকৰাকৈ আৰু কি কৰোঁ। ফ্ৰেণ্ডছ, এইদৰে আপোনালোকে জাপিসমূহ কৰি বিহুত পিন্ধিব পাৰে আৰু কেনেকুৱা লাগিছে ভিডিঅ'টো চাই ক'বলৈ নাপাহৰিব। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ।